গৰখীয়া সভা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে সাৰেংকৃষ্ণ গোপাল থান। দৰং ওদালগুৰি জিলাৰ সীমামূৰীয়া ঐতিহাসিক সাৰেংকৃষ্ণ গোপাল থানত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৪ সংখ্যক গৰখীয়া সভা। তদুপলক্ষে আজি পুৱাৰে পৰা দৰং ওদালগুৰি কামৰূপ বাক্সা আদি জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে থানখনলৈ। ভক্তপ্ৰাণ ৰাইজৰ গৰখীয়া সভাত উপস্থিত হৈ নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে শৰাই নৈবেদ্য আগবঢ়োৱাৰ লগতে গোধন, পথা, পাৰ, কণী আদি উচৰ্গা কৰে। আনহাতে পুৱা প্ৰাতঃ প্ৰসংগ, শৰাই অৰ্চনা, সামূহিক চাফাই, গছপুলি ৰোপণ আৰু ভাগৱত পাঠৰ পিছতে গৰখীয়া সভাৰ দ্বাৰ মুকলি কৰে জ্যেষ্ঠ সাংবাদিক দীপেন ডেকাই। বিশিষ্ট সমাজকৰ্মী শেৱালী বৰুৱাই মঞ্চ উদ্বোধন কৰাৰ লগে লগে সম্বৰ্ধনা আৰু ভক্তিমূলক গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে প্ৰদৰ্শন হ'বলগীয়া ভাওনা উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক ডক্টৰ দিগন্ত বিশ্বশৰ্মাই। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। সাৰেংকৃষ্ণ গোপাল থানৰ আজি গৌৰৱোজ্জ্বল ২৪ সংখ্যক গৰখীয়া সভা উপলক্ষে আজি আমন্ত্ৰিত আৰু অতিথিবৃন্দ লগতে আমাৰ সন্মানীয় ভক্তগণক আমি সাৰেংকৃষ্ণ গোপাল থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বছৰ আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ অইন বছৰৰ দৰে, আৰু অহা বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে অহা বছৰো উলহ মালহেৰে প্ৰায় 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই গৰখীয়া সভাখনি অনুষ্ঠিত হ'ব। আজি আমি আমন্ত্ৰণ কৰিছিলোঁ অসমৰ এটি বিশেষ ভাওনা শিল্পীৰ দল নৱৰংগ কৃষ্টি সমাজ গোলাঘাট। আজি সন্ধিয়া ভাওনা অনুষ্ঠিত হ'ব আৰু লগতে অহা কাইলৈও আমাৰ দুটি নাগাৰা নামৰ দলক আমি আমন্ত্ৰণ কৰিছোঁ সভা উপলক্ষে। তেওঁলোকে নাম প্ৰদৰ্শন কৰিব। লগতে ধৰ্মীয় বিভিন্ন অনুষ্ঠান আজি চলি আছে। পুৱাৰ ভাগতেই আমাৰ অঞ্চলৰ দৰং, ওদালগুৰি তথা কামৰূপ বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা অলেখজন ভক্ত বান্ধৱে আহি আমাৰ এই গোপাল থানৰ পবিত্ৰ বাকৰিক ধন্য কৰিছে। আৰু আমি এটা পৰম্পৰাগতভাৱে বিশ্বাস কৰি আহিছোঁ যে ইয়াত যদি কোনোবাই মনেৰে কিবা এটা ভাবি লৈ শৰাই বা নৈবেদ্য এখন আগবঢ়ায় বা বিভিন্ন বস্তু আগবঢ়ায় আমাৰ থানলৈ, তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়। আমি সকলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই 2টা দিনৰ কাৰ্যসূচীত সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।